কংগ্ৰেছ দলৰ এপিচিচিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই মোলৈ খবৰ দিছে হোৱাটছআপ মেছেজৰ জৰিয়তে যে এছেম্বলি সেশন আমাৰ 16 তাৰিখৰ পৰা আৰম্ভ হ'ব 16 তাৰিখৰ পৰা 19 তাৰিখলৈকে এই সেশনৰ ভিতৰতে এছেম্বলি সেশনৰ ভিতৰতে আমাৰ লগত আলোচনা অনুষ্ঠিত হ'ব আৰু বিৰোধী ঐক্যমঞ্চৰ প্ৰশ্নত তেওঁলোক আগৰ নিচিনাকৈ দৃঢ় আছে বুলি ঐক্যমঞ্চ হ'ব বুলি বিৰোধী ঐক্য হ'ব বুলি তেখেতে মোলৈ মেছেজ দিছে গতিকে মই স্পষ্টকৈ কৈছোঁ যে আমি সোনকালে এলায়েন্স হোৱাটো বিচাৰোঁ আমি আচলতে বহুত সুখী হৈছিলোঁ যেতিয়া ভূপেন বৰা ডাঙৰীয়াক আমাৰ বিৰোধী ঐক্যমঞ্চৰ মানে কথা পাতিবৰ কাৰণে যেতিয়া আপোনাৰ দায়িত্ব দিছিলে আপোনালোকে জানে যে আমাৰ সকলো বিৰোধী দলৰ লগত ভূপেন বৰাৰ ককাই ভাইৰ সম্পৰ্ক কাৰণ তেখেতে বহু বছৰ তেখেত যেতিয়া সভাপতি আছিলে আমাৰ বিৰোধী দলবিলাকৰ লগত আমি উঠিছিলোঁ বহিছিলোঁ খাইছিলোঁ মাতিছিলোঁ হাঁহিছিলোঁ আমি একেলগতে উদ্ভৱ কৰিছিলোঁ ভূপেন বৰা ডাঙৰীয়াৰ লগত মই সেইকাৰণে দৃঢ়তাৰে ক'ব পাৰোঁ কংগ্ৰেছক যে আপোনালোকে ভূপেন বৰা ডাঙৰীয়াক দায়িত্ব দিয়ক মই একদিন ভূপেন বৰাৰ লগত বহিম আৰু এদিনৰ ভিতৰতে সেই এটা মাত্ৰ দিন যে আলোচনা হ'ব সেই দিনটোৰ ভিতৰতে আমাৰ বিৰোধী ঐক্যমঞ্চ খাটাং হৈ আহিব আমি চহী কৰিব পৰালৈ আহি যাম মই সেইকাৰণে স্পষ্টকৈ আপোনালোকক কৈছোঁ কংগ্ৰেছ দলক মই স্পষ্টকৈ কৈছোঁ যে আপোনালোকে এটা সঠিক সিদ্ধান্ত লৈছিলে যে যিজন মানুহে ইমান দিন ধৰি বিৰোধী দলবিলাকক একলগ কৰি ৰাখিছিলে সেই মানুহজন ভূপেন বৰা ডাঙৰীয়া প্ৰাক্তন সভাপতি তেখেতক বিৰোধী ঐক্যমঞ্চৰ সমন্বয়কে হওক ইনচাৰ্জে হওক কি দায়িত্ব দিছে আমি নাজানো কিন্তু তেখেতক দায়িত্ব দিয়াটো খুব প্ৰেক্টিকেল বিষয় এটা আছিলে আপোনালোকে সকলোৱে মই আকৌ ৰিপিট কৰি দিছোঁ যে ভূপেন বৰাৰ লগত আমাৰ বিৰোধী দলবিলাকৰ সকলোৰে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ককাই ভাইৰ সম্পৰ্ক গতিকে ভূপেন বৰাই একবাৰ আমাৰ লগত আলোচনাত বহিলে আমাৰ বিৰোধী ঐক্যমঞ্চ পাক্কা হৈ যাব আমি চহী কৰিব পৰাকৈ আমাৰ দল ৰেডি হৈ যাব গতিকে অতি স্পষ্ট ভাষাৰে আমি কওঁ যে ভূপেন বৰাক আপোনালোকে যি দায়িত্ব দিছিলে সেই দায়িত্ব আপোনালোকে যদি দিয়ে এদিনৰ ভিতৰত আমি সমাধান কৰিম আৰু ভূপেন বৰাই যদি কয় যে তেওঁ প্ৰেক্টিকেল মানুহ তেওঁ জানে কোনটোত আমি জিকিম কোনটোত কংগ্ৰেছে জিকিব খুব ভালকৈ তেওঁ পুৰণাৰ পৰা আমাৰ সম্পৰ্ক আছে আমি জানো যে তেওঁৰ লগত আমি এইটো জিকিলে এনেকৈ হ'ব এইবিলাক কথা আগতে বহুত পাতি লৈছিলোঁ এইটো সমষ্টিত তেনেকুৱা ভোটৰ পেটাৰ্ণ সেইটো সমষ্টিত তেনেকুৱা ভোটৰ পেটাৰ্ণ গতিকে এইটোত আমি খেলিব লাগে আঞ্চলিক দলবিলাকে এইটোত কংগ্ৰেছে খেলিব লাগে আমি খুব ভালকৈ পাতি লৈছিলোঁ গতিকে আজি যদি ভূপেন বৰাই মোক কয় যে এইটোত খেলিব লাগে এইটোত খেলিব নালাগে একদিনৰ ভিতৰতে মই মানি ল'ম আৰু মই জানো যে মই যিটো কথা ক'ম ভূপেন দাক যে ভূপেন দা এইটোত আমিহে জিকিম এইটোত আপোনালোকে নিজিকে ভূপেন দাই মানি ল'ব কাৰণ তেওঁ প্ৰেক্টিকেল অভিজ্ঞ আৰু দৰকাৰী ৰাজনীতিক গতিকে মই অতি সোনকালে ভূপেন বৰা ডাঙৰীয়াৰ লগত যিমান সোনকালে আমাৰ এলায়েন্সৰ বিষয়ে আলোচনা হয় সিমানে মংগল বুলি ভাবোঁ আৰু আশা কৰিম যে আমাৰ দলকো মই অনুৰোধ জনাইছোঁ আমাৰ দলৰ সদস্যসকলে যাতে ছ'চিয়েল মিডিয়া বা বাতৰি কাগজ বা টিভিত যাতে এই সময়ত এলায়েন্সৰ সম্পৰ্কে কোনো ক্ৰিটিকেল সমালোচনাত্মক যাতে কথা নকয় আমি কালি বেয়া পাইছিলোঁ খুব বেয়া পাইছিলোঁ কাৰণ ডেট এটা দি এনেকৈ ডেট ভংগ কৰিছে এইটোতো হ'ব নোৱাৰে সেইটোতো হ'ব নোৱাৰে গতিকে সেইটো আমি বেয়া পাইছিলোঁ কিন্তু কালি গৌৰৱ গগৈয়ে আমাক গোটেই কথাখিনি কোৱাৰ পাছত আমি 19 তাৰিখলৈকে ৰ'ম কাৰণ 16 তাৰিখৰ পৰা 19 তাৰিখৰ ভিতৰত এছেম্বলি তেখেতে কৈছে যে এছেম্বলি ছেছনৰ ভিতৰতে কামটো হৈ যাব গতিকে 19 তাৰিখলৈকে ৰ'ম 19 তাৰিখৰ ভিতৰত যদি নিশ্চয় সমাধান ওলাব আৰু যদি ওলাই খুব ভাল কথা হ'ব আৰু যদি নোলায় তেতিয়াহ'লে আৰু কংগ্ৰেছে জানিব আৰু পিছৰ কথাখিনি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ